वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मनोमर छात्र छात्री सकल आज आमी তোমালোকৰ লগত আলোচনা কৰিম আজি হৈ যোৱা যেটো জেনাৰেল সায়েন্সৰ কোশ্চন পেপাৰ আছে এটো শিৱসাগৰ জিলাৰ হয় ঠিক আছে ইয়াৰে যিকেটা MCQ আছে সেই MCQ কেটা আমি 100% কনসেপচনৰ হৈতে আলোচনা কৰিম আৰু তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 एटू नम्बरत तुमालोके PDF बनाई पठाई दिबा মই তোমালোকক হেবোৰ সলভ কৰি দি দিম আৰু তোমালোকৰ কাৰণে যেটো WhatsApp গ্ৰুপ বনোৱা হৈছে তাতে মোটামুটি 1000 স্টুডেন্ট তাতে এড হৈ আছে তোমালোকে তাতে জয়েন হোৱা তোমালোকে তাতে PDF ফাইলবোৰ পাই যাবা লগতে তোমালোকে আনসাৰ শিটবোৰ পাই যাবা তো সোৱা ইয়াতে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে ইয়াতে তোমাৰ ম্যাক্সিমাম কোৱেশ্চন তোমাৰ নিউ প্যাটাৰ্নৰ কোৱেশ্চন আহিছে ঠিক আছে কিছুমান কোৱেশ্চন অলপমান ইন্টেলেকচুৱেল হয় তোমালোকে ভিডিওটো চাই যোৱা তোমালোকে ভিডিওটো হেগলৈকে চাই যাবা তোমালোকৰ বহুত উপকাৰ হ'ব আৰু তোমালোকে আজিৰ এই ভিডিওটো তোমালোকে এটা টেস্ট হিচাপে লোৱা কিমানটা কাৰেক্ট হল তোমালোকে কমেন্ট কৰি জনাবা এতে সোৱা শিৱসাগৰ জিলাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এটো প্ৰথম প্ৰশ্নটোত কি কৈছে সোৱা ডি অপহৰণ বিক্ৰিয়াটো চিনাক্তকৰণ কৰা ইয়াৰে যিকেটা পেজ আছে অলপমান ব্লাৰিং হৈ আছে তোমালোকে তোমালোকৰ মোবাইলৰ বা তোমালোকৰ ল্যাপটপৰ যেটো ৰিজল্যুশন আছে হেতু বঢ়াই লবা ঠিক আছে এতে সোৱা ডি অপহৰণ বিক্ৰিয়া হলে আয়নৰ বিনিময় ঘটিব লাগিব তো সেই হাবেকে চাবলৈ গলে ইয়াৰে তোমাৰ ডি অপশনটো কাৰেক্ট হ'ব এতে সোৱা x এ তোমাৰ কি কৰিছে x এ l লগত আয়নৰ বিনিময় কৰিছে আৰু y এ b লগত আয়নৰ বিনিময় কৰিছে আৰু এটো ফৰ্মেশন আছে গতিকে এটা ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় দুই নম্বৰ কৈছে এটা দ্ৰব্য নীলা লিটমাছ ৰঙা কৰিছে এতে সোৱা নীলা লিটমাছ ৰঙা কৰিছে নীলা লিটমাছ ৰঙা কৰে কোনে এচিডে কৰে হয়নে আৰু তোমাৰ ৰঙাৰ লিটমাছ নীলা কৰে কোনে এটো তোমাৰ ক্ষাৰকে কৰে ইয়াৰ pH ৰ মান কিমান হ'ব যদি এসিড হয় তেতিয়ালে pH ৰ মান কম হ'ব অৰ্থাৎ এই নম্বৰ অপশনটো কাৰেক্ট অপশন হয় এর পিছত 3 নম্বৰ কোৱেশ্চনটো সোৱা 3 নম্বৰ কোৱেশ্চনত কি কৈছে এটা ধাতব যৌগ এই হাইড্ৰোক্লোৰিকৰ লগত বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে উৎপন্ন হোৱা যৌগটো জ্বলি থকা মমবাতি নুমায় এতে সোৱা জ্বলি থকা মমবাতি যদি নুমায় তেতিয়ালে অবভিয়াসলি গেছটো কি হ'ব কাৰ্বন ডাই অক্সাইড হ'ব আৰু যদি হাইড্ৰোজেন গেছ ওলায় তেতিয়ালে হেতু পপ সাউন্ডেৰে জ্বলি উঠে তোমালোকে কথাখিনি জানাই আৰু উৎপন্ন হোৱা যৌগটো দিছে তোমাৰ ক্যালসিয়াম ক্লোৰাইড তেতিয়ালে এটো কি হ'ব এতে সোৱা তো এটা বলো ক্যালসিয়াম ক্লোৰাইড দিয়া আছে লগতে কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড গেছটো উৎপন্ন হৈছে আৰু ইয়াতে দিছে তোমাৰ হাইড্ৰোক্লোৰিক এসিড তেতিয়ালে ইয়াৰ লগত কোনটো বিক্ৰিয়া কৰিব তো ক্যালসিয়াম কাৰ্বনেট কাৰণ তোমাৰ ইয়াতে কাৰ্বনেট যৌগ হয় হাইড্ৰোক্লোৰিকৰ লগত বা এসিডৰ লগত বিক্ৰিয়া কৰি তোমাৰ কাৰ্বন ডাই অক্সাইড গেছ কি কৰে নিৰ্গত কৰে অৰ্থাৎ এটো ক্যালসিয়াম কাৰ্বনেট হ'ব এটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব 4 নম্বৰ কোৱেশ্চনটো সোৱা ইয়াতে এজন ব্যক্তিয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে গৈছিল আৰু তেখেতে পৰীক্ষাত জানিব পাৰিলে যে তেওঁৰ চকুৰ লেন্সৰ বক্ৰতা বৃদ্ধি পাইছে তো ব্যক্তিজনে কি দৃষ্টি ভুগিছে ইয়াতে সোৱা লেন্সৰ বক্ৰতা বৃদ্ধি পাই কোনটো বেমাৰত এটো মায়োপিয়াত বৃদ্ধি পায় গতিকে এই নম্বৰ অপশনটো কাৰেক্ট হ'ব আৰু লেন্সৰ বক্ৰতা কমে কোনটো হাইপাৰমেট্ৰোপিয়াত এটো মনত ৰাখিবা ৰিজন আছে তোমাৰ মায়োপিয়াৰ দুটা ৰিজন আছে আৰু তোমাৰ হাইপাৰমেট্ৰোপিয়াৰ দুটা ৰিজন আছে ৰিজন দুটা বহুত ইম্পৰ্টেন্ট হয় প্ৰত্যেকটো জিলাতে ইয়াৰ পৰা কোৱেশ্চন আহি আছে ইয়াৰে এই নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব ইয়াৰ পিছত সোৱা 5 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটা ইলেক্ট্ৰিক টাৱাৰৰ ক্ষমতা সূচাংক 20 ওয়াট 200 ওয়াট সৰি ইয়াক ৰাতিপুৱা 1 ঘণ্টা আৰু গধূলি 1 ঘণ্টা চলোৱা হয় মানে টোটাল 2 ঘণ্টা চলে প্ৰতি কিলোৱাট ঘণ্টাত 5 টকাকৈ খৰচ হয় তেতিয়াহলে 20 দিনত ইয়াৰে ব্যৱহাৰ কৰিলে কিমান টকা খৰচ হ'ব তেতে সোৱা মোট খৰচ কিমান হ'ব এটা তোমাৰ পাৱাৰ আছে কিমান 200 আৰু এটা দিনত চলিছে 2 ঘণ্টা আৰু টোটাল চলিছে কি ঘণ্টা 10 ঘণ্টা মাল্টিপ্লাই কৰি দিয়া এটো হ'ব তোমাৰ 4000 হয়নে 4000 হলে কি হ'ব 4 কিলোৱাট আৱাৰ হ'ব তো 4 কিলোৱাট আৱাৰ হলে এতে সোৱা 1 ঘণ্টাত তোমাৰ খৰচ হৈছে কিমান টকা 5 টকা গতিকে এটো 5 ইনটু কি হ'ব 4 কিলোৱাট আৱাৰ গতিকে এটো হ'ব তোমাৰ 20 रुपीस খৰচ হ'ব তো এটো তোমাৰ কোনটো অপশনত আছে এটো এ নম্বৰ অপশনত আছে গতিকে তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব ঠিক আছে ইয়াৰ পিছত তোমাৰ 6 নম্বৰ কোৱেশ্চনটো সোৱা 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ কোনটো জীৱ নিম্নীকৰণ বুলি আমি শ্ৰেণী বিভাজন কৰিব পাৰো এটো সৰি অনিম্নীকৰণ নন বায়োডিগ্ৰেডেবল বুলি কৈছে অনিম্নীকৰণ হলে তোমাৰ কোনটো হ'ব অনিম্নীকৰণ হলে তোমাৰ এটো প্লাষ্টিকৰ মোনা আৰু প্লাষ্টিকৰ বটলা এটো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব
তো নন বায়োডিগ্রেডেবল মানে কি তোমাৰ যিবোৰ পচি নাযায় তো প্লাষ্টিকৰ মোনাবোৰ কেতিয়াও পচি নাযায় তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা এটা 7 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে তোমাৰ তলৰ কোনটো বহনক্ষম ব্যৱস্থাপনাৰ এটা উদাহৰণ হয় বহনক্ষম ব্যৱস্থা মানে কি তোমাৰ ভৱিষ্যতৰ কাৰণে বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে প্ৰাকৃতিক সম্পদবোৰ সংৰক্ষণ কৰা এটা নদীত জালৰ দ্বাৰা মাছ ধৰা তো মাছ ধৰিলে তো মাছ শেষ হৈ যাব গতিকে এটো নহয় এটো গছৰ ফল পৰিবলৈ ফৰছতি দলুৱা এটো নহয় কেঁচা ফলবোৰ পাৰিবলৈ তোমাৰ ষ্টনবোৰ থ্ৰোইং কৰা এটো তো ভাল কাম নহয় জুই লগোৱা খৰিৰ বাবে গছ কটা এটো নহয় তো বাকি ৰৈ গ'ল আমাৰ বেচাৰা ডি গতিকে ডিটোই কাৰেক্ট হ'ব খৰি পৰা ফলবোৰ ব্যৱহাৰ কৰা যিবোৰ ফল খৰি পৰে কেৱল সেইবোৰে আমি ইউজ কৰিম যদি খৰি নপৰা ফলবোৰ আমি ইউজ নকৰিম ঠিক আছে যাতে এটো বেলেগে খাব পাৰে 8 নম্বৰটো চোৱা এজন মানুহে খাদ্য ৰান্ধিবলৈ তলৰ কোনটো শক্তিৰ উৎস ব্যৱহাৰ কৰিব যাতে ৰান্ধোতে ধোঁৱা উৎপন্ন নহয় তো ধোঁৱা উৎপন্ন নহবলৈ হলে ইলেক্ট্ৰিচিটি ইউজ কৰিব লাগিব এটো তোমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰটো কি কৈছে কুকবোৰে পুষ্টি আৰু অক্সিজেন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এটো তোমাৰ কোষীয় শ্বসন বুলি কোৱা হয় এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 10 নম্বৰ সবাথকনৰ বিষয়ে তলৰ কোনটো কথা শুদ্ধ সবাথকন মানে কি তোমাৰ সবাথকনত তোমাৰ কি হয় অক্সিজেনৰ উপস্থিতিত ফৰ্মেশন হয় সবাথকনটো লগতে তোমাৰ যেটো অবাথকন আছে অবাথকনৰ তুলনাত সবাথকনে বেছিকৈ শক্তি উৎপন্ন কৰে তো বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ই অবাথকনতকৈ অধিক এটিপি উৎপন্ন কৰে এটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত চোৱা 11 নম্বৰ কোৱেশ্চনটো চোৱা কাক জিনীয় বিজ্ঞানৰ জনক বুলি কোৱা হয় এটো গ্ৰেগৰ জোহান মেন্ডেল এটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হয় আৰু যেটো চাৰ্লছ ডাৰউইন আছে এই তোমাৰ বিবৰ্তনৰ জনক বুলি কোৱা হয় দুটা মনত ৰাখিবা ইয়াৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্চনটো চোৱা প্ৰথম 12টা কোৱেশ্চন বহুত ইজি আছিল তোমাৰ ইয়াৰ পৰা কোৱেশ্চনবোৰ টাফ হৈ আহিছে তোমালোকে লক্ষ্য কৰা তো প্ৰথমতে তোমালোকে ভাবি আছিল যে ইমান ইজি কোৱেশ্চন আহিছে সাৰে তথাপি টাফ বুলি কৈছে তো এতিয়াৰ পৰা চোৱা এটো তোমাৰ কিছুমান কোৱেশ্চন ইন্টেলেকচুৱেল কোৱেশ্চন আছে জিনৰ বিষয়ে কোনটো কি সত্য এটো তোমাৰ শুদ্ধটো লাভলৈ দিছে ঠিক আছে জিনসমূহ প্ৰটিনৰ দ্বাৰা গঠিত এটো কাৰেক্ট হয় সৰি জিনটো প্ৰটিনৰ দ্বাৰা নহয় জিনটো ডিএনএৰ দ্বাৰাহে গঠিত হয় এটো জিনবোৰ ডিএনএৰ দ্বাৰা গঠিত এটো কাৰেক্ট হয় আৰ্জিত চৰিত্ৰবোৰ তোমাৰ জিনৰ হয় আৰ্জিত চৰিত্ৰ তোমাৰ জিনৰ লগত কোনো সম্পৰ্ক নাই কাৰণ আৰ্জিত চৰিত্ৰবোৰ বংশানুক্ৰমিকভাৱে তোমাৰ প্ৰবাহিত নহয় কোনো জীৱৰ লিংগ নিৰ্ণয়ৰ বাবে জিন দায়ী নহয় লিংগ নিৰ্ণয়ৰ বাবে তোমাৰ ক্ৰমোজমহে দায়ী হয় ক্ৰমোজম দায়ী এটো জিন নহয় ঠিক আছে গতিকে এটো আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চনটো চোৱা 13 নম্বৰ কোৱেশ্চনত কি কৈছে এতে তলৰ কোনকেইটা ধাতুয়ে জিংকক তাৰ লৱণৰ পৰা অপহৰিত কৰিব পাৰে এতে চা জিংক ধাতু দিয়া আছে তো জিংকক অপহৰিত কৰিবলৈ হলে জিংকতকৈ বেছি সক্ৰিয় হ'ব লাগিব তো জিংকতকৈ বেছি সক্ৰিয় তোমাৰ কি আছে ইয়াতে এলুমিনিয়াম আছে আৰু ক্যালসিয়াম আছে তো এলুমিনিয়াম আৰু ক্যালসিয়াম কোনটো অপশ্যনত আছে এটো চা এটো 3 আৰু 4 ত আছে গতিকে 3 আৰু 4 কাৰেক্ট হ'ব এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় তোমালোকৰ যেটো ৰিঅ্যাক্টিভিটি সিৰিজ আছে না মানে সক্ৰিয়তাৰ যেটো ক্ৰমৰ এটা ই সিরিজ দিয়া আছে তোমালোকে হেতু মুখস্থ কৰিবা বহুত ইম্পৰ্টেন্ট হয় এটো চা এটো 14 নম্বৰ কোৱেশ্চনটোত কি কৈছে চিত্ৰটোত তিনিটাকৈ মৌলৰ থুপ দেখুৱা হৈছে আৰু ইয়াতে তোমাৰ কোৱেশ্চন কি কৈছে চা কোৱেশ্চনটোত তোমাৰ কৈছে যে এটো ওপৰৰ কোনটো মৌলৰ থুপে ডবাৰিনাৰ ট্ৰাইডৰ শৰ্ত মানি চলে সা ডবাৰিনাৰ ট্ৰাইড আছিল তিনিটা মনত আছে নে কি আছিল এটা আছিল তোমাৰ লিনাক ঠিক আছে মই এনেকে মনত ৰাখিছো এটা হৈছে তোমাৰ কাছৰবাৰী আৰু এটা হৈছে কলেবৰী মই এনেকে মনত ৰাখিছো লিনাক কাছৰবাৰী কলেবৰী তোমালোকে এনেকে মনত ৰাখা লিথিয়াম সোডিয়াম পটাছিয়াম ক্যালসিয়াম স্ট্ৰণ্টিয়াম বেৰিয়াম ক্লোৰিন ব্ৰোমিন আয়োডিন এইটা আছিল তোমাৰ ডবাৰিনাৰ ট্ৰাইড তো ডবাৰিনাৰ ট্ৰাইড এতে কত আছে এটো ক্যালসিয়াম স্ট্ৰণ্টিয়াম বেৰিয়াম আছে এটো হ'ব আৰু ক্লোৰিন ব্ৰোমিন আয়োডিন এটো হ'ব অৰ্থাৎ x আৰু কি হ'ব z হ'ব এইখিনি তোমাৰ সব দৰকারই নাই ঠিক আছে কারণ তোমার এই দুটা তো নহয় এই দুটা তোমার ডবাৰিনাৰ ট্ৰাইড নহয় গতিকে ইয়াত তোমাৰ যিখিনি ভৰৰ লগত ৰিলেশন আছে সেইখিনি কিন্তু স্যাটিসফাইড নকৰে এটো কৰিব অৰ্থাৎ তোমাৰ x আৰু কি হ'ব z হ'ব x আৰু z কত আছে এটো ডি নম্বৰ অপশ্যনত আছে গতিকে ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এর পিছত 15 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে মস্তিষ্কৰ কোনটো অংশ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে এটো পন্স মিডুলা আৰু সেৰিবেলাম এটো সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় এর পিছত কোৱেশ্চনটো চোৱা
16 নম্বৰ কোৱেশ্চন তলৰ কোনকেইটা উদ্ভিদৰ হৰমন তোমাৰ অক্সিন আৰু জিবাৰেলিন হয় এটো তোমাৰ চাৰিটা আছিল না অক্সিন জিবাৰেলিন এফসাইচিক এসিড আৰু সাইটোকাইনিন গতিকে হেকেটা মনত ৰাখিবা এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 17 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে তলৰ কোনকেইটা পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে গঠিত হয় বায়ুমণ্ডলীয় প্ৰতিহৰণ তোমাৰ তৰাৰ তিৰুৰণি অগ্নিম সূৰ্যোদয়ৰ পলম সূৰ্যাস্ত হয় আৰু তোমাৰ এটো জুইহিকাৰ ওপৰত থকা ৰঙৰ কোপনি তো এটো 1 2 আৰু 4 এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত চোৱা 18 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে তলৰ চিত্ৰত কাছৰ প্ৰিজমৰ মাজেৰে পাৰ হোৱা পোহৰৰ প্ৰতিহৰণ দেখুওৱা হৈছে এই চিত্ৰৰ পৰা আপতন কোণ নিৰ্গত কোণ আৰু বিচ্যুতি কোণ নিৰ্ণয় কৰা সো এটো হৈছে বিচ্যুতি কোণ ঠিক আছে এটো হৈছে আপতন কোণ এটো আপতন কোণ তোমালোকে তোমাৰ এই যেটো নরমাল থাকে না নরমালের লগত যেটো কোণ থাকে তোমালোকে সদায় সেইটো কোণ কনসিডার কৰিবা এইবোৰ নহয় ঠিক আছে আৰু কি লাগে তোমাৰ বিচ্যুতি কোণ পালো কি আপতন কোণ পালো y আপতন কোণ y হল বিচ্যুতি কোণ তোমাৰ p হল এটো বিচ্যুতি কোণ p ঠিক আছে আৰু কি লাগে তোমাৰ নিৰ্গত কোণ এটো q গতিকে y q p হ'ব হয়নে y q p এটো d নম্বৰত আছে গতিকে d নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 19 নম্বৰ কোৱেশ্চনটো চোৱা অখত থিয় আৰু সংকুচিত আকাৰৰ প্ৰতিবিম্ব কোনে গঠন কৰে অখত হ'ব লাগিব থিয় হ'ব লাগিব তো উত্তল দৰ্পণ আৰু অৱতল লেন্স এটো তোমাৰ 1 আৰু 4 কাৰেক্ট হয় এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় সি নম্বৰটো কাৰেক্ট ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 20 নম্বৰ কোৱেশ্চনটোত কি কৈছে তোমালোকে এটো এটা টেস্ট হিচাপে লৈ তোমালোকে জনাবাচোন কিমান নম্বৰ পালা তলৰ কোনকেইটা উক্তি চুম্বকীয় বলৰেখাৰ বাবে সত্য হিহতে এডাল চুম্বকৰ উত্তৰ মেৰুৰ পৰা নিৰ্গত হয় উত্তৰ মেৰুৰ পৰা নিৰ্গত হয় জানো উত্তৰ মেৰুৰ পৰা হয় এটো উত্তৰ মেৰুৰ পৰা নিৰ্গত হয় আৰু তোমাৰ এটো উত্তৰ মেৰুত মিলিত হয় এটো নহয় চুম্বকীয় বলৰেখাবোৰ পৰস্পৰ কটাকটি নকৰে এটো কাৰেক্ট হয় চুম্বকীয় বলৰেখা বন্ধ কুণ্ডলী গঠন কৰে এটো হয় মানে তোমাৰ 1 3 আৰু 4 কাৰেক্ট হয় এটো তোমাৰ ডি নম্বৰ অপচনটো কাৰেক্ট হয় চুম্বকীয় বলৰেখাৰ ধৰ্মবোৰ মনত ৰাখিবা ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত চোৱা 21 নম্বৰ কোৱেশ্চনত কি কৈছে তলত দিয়া মূল এটাৰ পাৰমাণবিক সংখ্যা আৰু পাৰমাণবিক ভৰ দিয়া হৈছে তলৰ কোনটো বিকল্পই আধুনিক পৰ্যাবৃত্ত তালিকাত অৱস্থান নিৰ্ণয় কৰিছে এটা সব ক্লোৰিন 17 হয় তার ইলেকট্রনিক বিন্যাস হ'ব 287 ঠিক আছে তো তিনিটা কক্ষ আছে তো 3 নম্বৰ পৰ্যায়ত যাব আৰু যেহেতু এটো হেলোজেন বৰ্গৰ হয় এতে যুজতা 1 আছে তো হেলোজেন বৰ্গ তোমাৰ কোনটো হয় 17 বৰ্গ হয় তো 3 নম্বৰ পৰ্যায় আৰু 17 নম্বৰ বৰ্গত যাব এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ মেট্ৰিকৰ কাৰণে তোমালোকে এইবোৰ ইগনোৰ নকৰিবা আৰু কেনেকৈ ওলোৱা হয় মই দেখাই দিলো মনত ৰাখিবা 22 নম্বৰ কোৱেশ্চন চা এতে কি কৈছে শুদ্ধ বিকল্পটো বাছি লোৱা এতে চা যেটো 1 নম্বৰ আছে এটোৰ কথা কৈছে এটো হৈছে তোমাৰ কি বেটুপাত হয় আৰু এই 2 নম্বৰটো হৈছে গৰ্ভাশয় এটো গৰ্ভাশয় আৰু 3 নম্বৰটো কি হয় 3 নম্বৰটো পাহি আৰু 4 নম্বৰটো হৈছে তোমাৰ গৰ্ভমুণ্ড 4 নম্বৰটো গৰ্ভমুণ্ড কোনটোৰ লগত মিলিছে 1 নম্বৰত বেটুপাত এটো বেটুপাত 2 নম্বৰত আছে গৰ্ভাশয় 2 নম্বৰত গৰ্ভাশয় ইয়াতে আছে আৰু ইয়াতে বেটুপাত আছে 3 নম্বৰত হ'ব পাহি আৰু 4 নম্বৰত হ'ব গৰ্ভমুণ্ড তো এটা সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে যেতিয়া মেগনেছিয়ামে বায়ুৰ উপস্থিতিত জ্বলিবলৈ দিয়া যায় তেতিয়ালে মেগনেছিয়াম অক্সাইড গঠন হয় এটো মেগনেছিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তেতিয়া তোমাৰ মেগনেছিয়াম অক্সাইড গঠন হয় ঠিক আছে এতে 2 আহিব এতে 2 আহিব আৰু উক্ত ৰাসায়নিক বিক্ৰিয়াটো হল মেগনেছিয়াম এটো দিয়াই আছে তো এতে তলৰ কোনকেইটা উক্তি মেগনেছিয়াম আৰু অক্সিজেনৰ মাজৰ বিক্ৰিয়াৰ বাবে সত্য কোনকেইটা সত্য হ'ব এটা এটা বিযোজন বিক্রিয়া এটা তো নহয় এটা তো সংযোজন বিক্রিয়া হয় কারণ এটা দুটা মিলি এটা হইছে অর্থাৎ এটা সংযোজন বিক্রিয়া গতিকে আমার এটো নহয় ম্যাগনেসিয়াম অক্সাইডলৈ জাৰিত হৈছে অক্সিজেন যোগ হৈছে ম্যাগনেসিয়ামৰ লগত অৰ্থাৎ এটো ম্যাগনেসিয়াম অক্সাইড জাৰিত হৈছে এটো কারেক্ট হয় অক্সিজেন এটো কৈছে তোমাৰ
অক্সিজেনে মেগনেছিয়াম অক্সাইডলৈ বিজাৰিত উত্তৰ কৰা নাই, জাৰিতহে হৈছে। ই এটা অপহৰণ বিক্ৰিয়া, এইটো নহয়। গতিকে আমাৰ এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো 24 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা। তলৰ চিত্ৰ এখনত অৱতল দৰ্পণত আপতিত ৰশ্মিৰ পথ দেখুওৱা হৈছে, প্ৰতিবিম্ব ক'ত মিলিত হ'ব? ইয়াতে চোৱা, এইটো তোমাৰ ভাস্কেন্দ্ৰৰ বাহিৰত ৰাখিছে লক্ষ্যবস্তু। তো ভাস্কেন্দ্ৰৰ বাহিৰত যদি লক্ষ্যবস্তু ৰাখে তেতিয়াহ'লে এইটো প্ৰতিবিম্ব ক'ত গঠন হ'ব? মুখ্যকৰ সমান্তৰালভাৱে আহিলে এইটো তোমাৰ ফকাছৰ মাজেৰে পাৰ হৈ যাব, আৰু যিটো ফকাছৰ মাজেৰে পাৰ হ'ব সেইটো তোমাৰ এনেকৈ পাৰ হ'ব। তো ক'ত গঠন হ'ব ইয়াতে? আৰু এইটো লোটা হ'ব, এইটো ই ডেছ, এইটো বি ডেছ হ'ব, অৰ্থাৎ চি আৰু এফৰ মাজত হ'ব। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো 25 নম্বৰ কুৱেশ্যনটো চোৱা। এইটো তলৰ বৰ্তনীটোত 10 ওহম ৰোধকৰ মাজেৰে চালিত প্ৰবাহৰ মান কিমান হ'ব? এইটো চোৱা, ইয়াতে 6 ভোল্ট দিয়া আছে, এইটো বিভৱবিদ দিয়া আছে 6 ভোল্ট, আৰু আৰৰ ভেলু দিয়া আছে 10, এইটো 10 ওহম বুলি দিয়া আছে। ঠিক আছে, এইটো তুমি বাকীবোৰ চোৱাৰ দৰকাৰ নাই। এতিয়া তোমাৰ যেহেতু এটা ৰোধৰ কথাই কৈছে, আমাৰ ওলাব লাগে আইৰ মান। তো আই ইকুৱেলটো কি হয়? ভি বাই আৰ হয়। ইয়াতে তোমাৰ ভিৰ মান দিয়া আছে 6, আৰু তোমাৰ আৰৰ ভেলু দিয়া আছে 10, গতিকে এইটো হৰণ কৰিলে কিমান হ'ব? 0.6 এম্পিয়াৰ হ'ব। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এইটো বি নম্বৰ আছে, এইটো বি নম্বৰটো কাৰেক্ট অপশ্যন। ইয়াৰ পিছত চোৱা, 26 নম্বৰ কুৱেশ্যনটোত কি কৈছে, তলৰ চিত্ৰত কপাৰৰ বিদ্যুৎ পৰিশোধন পদ্ধতি দেখুওৱা হৈছে, তলত কোনটো বিকল্পই কপাৰৰ আৱৰণৰ শুদ্ধ প্ৰক্ৰিয়াটো বৰ্ণনা কৰিছে? ইয়াতে চোৱা, যিটো কপাৰৰ বিদ্যুৎ বিশ্লেষণ যিটো পদ্ধতি আছে, সেইটো তোমাৰ কি হয়, যিখিনি তোমাৰ বিশুদ্ধ ই থাকিব সেইটো সদায় তোমাৰ কেথডৰ ফালে গতি কৰিব। ঠিক আছে, আৰু বিদ্যুৎ বিশ্লেষণ কৰা কেথডৰ ফালে গতি কৰিব। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এইটো কিন্তু তোমালোকৰ লং কুৱেশ্যনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো তোমালোকে চাবা, তোমালোকৰ বুকত ধুনীয়াকৈ দিয়া আছে। এইটো ডি নম্বৰটো কাৰেক্ট অপশ্যন হয়। 27 নম্বৰ কুৱেশ্যনটো চোৱা, পৰিবাহীৰ তার এটা বৃত্তাকাৰ কুণ্ডলী এটা গেলভেনোমিটাৰৰ লগত সংযুক্ত হৈ আছে, দণ্ড চুম্বকডাল ইয়াৰ অক্ষৰ সৈতে কুণ্ডলীটোৰ ফালে স্থানান্তৰিত কৰা হ'ল। গেলভেনোমিটাৰত কি দেখা যাব? এতিয়া চোৱা, গেলভেনোমিটাৰৰ লগত কথা কৈছে, আৰু ইয়াতে এটা কুণ্ডলী আছে। ঠিক আছে, এনেকুৱা এটা কুণ্ডলী আছে, আৰু এইটোৰ লগত তোমাৰ বেটাৰী আছে। ইয়াতে তোমাৰ এটা গেলভেনোমিটাৰো ফিট কৰা আছে জি। ঠিক আছে, এতিয়া তুমি যদি ইয়াতে এটা দণ্ড চুম্বক যদি এনেকৈ আনা, তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব? এইটো গেলভেনোমিটাৰত বিক্ষেপণ দেখুৱাব, আৰু সেই বিক্ষেপণটো যিহেতু তোমাৰ এবাৰেই স্থানান্তৰিত কৰিছে, জাষ্ট এইটো কোৱা নাই যে অকা পিছা কৰিছে, জাষ্ট স্থানান্তৰিত কৰিছে, অৰ্থাৎ ডিছপ্লেচ কৰিছে। তো ডিছপ্লেচ কৰিলে তোমাৰ কি হ'ব? এটা মোমেণ্টাৰী ডিফ্লেকশ্যন দেখা দিব। এইটো তোমাৰ এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। বি নম্বৰ, এটা দিশত খন্তেকীয়া বিক্ষেপণ ঘটিব। যদি ক'লে হয় যে বাৰে বাৰে অনা নিয়া কৰিছে, তেতিয়াহ'লে তোমাৰ এবাৰ ইফালে ডিফ্লেকশ্যন হ'ব, আকৌ তোমাৰ ইফালে ডিফ্লেকশ্যন হ'ব, অৰ্থাৎ যদি প্ৰবাহৰ দিশ যদি উলটি যায় তেতিয়াহ'লে ডিফ্লেকশ্যন উলটি গ'লে হয়। গতিকে এইটো তোমাৰ বি নম্বৰটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ 28 নম্বৰত কি কৈছে? এইটো চোৱা, তোমাৰ তলৰ কোনটো বিউটিনৰ সমযোগী নিৰ্দেশ কৰিছে? বিউটিন এটা তোমাৰ এলকিন যৌগ হয়, আৰু এলকিন যৌগৰ আণৱিক সংকেত কি হয়? এলকিনৰ আণৱিক সংকেত হৈছে CnH2n, অৰ্থাৎ এটা বিউটিন বুলি কৈছে। বিউটিন মানে হৈছে 4, আৰু তোমাৰ এইচ আহিব কেইটা? 3টে। এইচ আহিব 2 4 গুণ 8টা আহিব। তুমি হাইড্ৰজেন কাউণ্ট কৰা আৰু কাৰ্বন কাউণ্ট কৰা। কাৰ্বন ইয়াতে কেইটা আছে? 1 2 3 4 5, এইটো 5টা আছে, গতিকে এইটোতো এনেও নহয়। ইয়াতে 1 2 3 4, ঠিক আছে, তো 4টা আছে, কিন্তু কাৰ্বনৰ মাজত তোমাৰ হাইড্ৰজেন 8টা হ'ব লাগিব। 1 2 3 4 5 6 7 8, গতিকে এইটো বি নম্বৰটো হ'ব। আৰু তোমাৰ ইফালে কাৰ্বন আছে কেইটা? 1 2 3 4, হাইড্ৰজেন আছে কেইটা? 1 2 3 4 5 6 7 8 9টা আছে, গতিকে এইটো নহয়। আৰু তোমাৰ ইফালে এটাতো তোমাৰ গোটেইকেইটা ছিংগল বণ্ড আছে, ছিংগল বণ্ডটো নহ'ব, এটাৰ লগত ডাবল বণ্ড আহিব, গতিকে এইটো বি নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। ঠিক আছে, ইয়াতে চোৱা, এইটোৰ লগত ডাবল বণ্ড আছে, এইটোৰ লগত ডাবল বণ্ড আছে, গতিকে তোমাৰ এইটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তোমালোকে সমযোগীবোৰ এনেকৈ নিৰ্ধাৰণ কৰিবা। তোমালোকে প্ৰথমতে আণৱিক সংকেত লিখি ল'বা, এইমাত্ৰ যেনেকৈ কৰিলোঁ। তাৰপিছত তুমি কাৰ্বন আৰু হাইড্ৰজেনৰ সংখ্যা কাউণ্ট কৰিবা। যদি মিলিছে তেতিয়াহ'লে তোমাৰ সেইটো সমযোগী হ'ব, যদি মিলা নাই তেতিয়াহ'লে সেইটো সমযোগী নহয়। 29 নম্বৰ কুৱেশ্যনটো চোৱা। 29 নম্বৰ কুৱেশ্যনত এইটো মেটছ দ্য ফলোইং দিছে।
এইটো তোমাৰ মিলোৱা আহিলে তোমালোকে সদায় অপশ্যনবোৰ চেক কৰিবা ঠিক আছে। কাৰিকৰী প্ৰতিবন্ধকত কি কৰা হয়, কাৰিকৰী মানে তোমাৰ যিটো মেকানিকেল বেৰিয়াৰ হয়, মেকানিকেল বেৰিয়াৰত তোমাৰ কৰা হয় এইটো তোমাৰ শুক্ৰাণু স্থিতিজনলৈ যাতে তোমাৰ কি হ'ব নোৱাৰে, প্ৰৱেশ কৰিব নোৱাৰে। আৰু বন্ধাকৰণত কি কৰা হয়, শুক্ৰবাহী নলী নহ'লে ডিম্ববাহী নলী বন্ধ কৰি দিয়া হয়। কপাৰটিটো গৰ্ভাশয়ত সংস্থাপন কৰা হয় আৰু কণ্ট্ৰাচেপ্টিভত এইটো তোমাৰ কি কৰা হয়, ডিম্বকৰণ বন্ধ কৰা হয় ঠিক আছে। গতিকে তোমাৰ পি নম্বৰ আহিব 4ৰ লগত, কিউ আহিব 3ৰ লগত, আৰ আহিব 2ৰ লগত, আৰু তোমাৰ এইটো বন্ধাকৰণটো আহিব, এইটো আহিব 1ৰ লগত। গতিকে 4 3 2 1 ক'ত আছে সেইটো আমাৰ কাৰেক্ট হ'ব। 4 3 2 1 এইটো চোৱা চি নম্বৰ অপশ্যনত আছে। গতিকে আমাৰ এইটো চি নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ মেটছ দ্য ফলোইং হয়। ইয়াতে কি কৈছে, এই স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। এইটো ছ'ডিয়াম আৰু ৱাটাৰৰ লগত যদি ৰিয়েকশ্যন কৰে তেতিয়াহ'লে ছ'ডিয়াম হাইড্ৰক্সাইড ফৰ্মেশ্যন হ'ব। এইটো আহিব তোমাৰ কি নম্বৰ, এইটো 3 নম্বৰৰ লগত। আইৰণে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হ'ব, কপাৰ ছালফেট, আইৰণ ছালফেট আৰু কপাৰ, আইৰণ ছালফেট আৰু কপাৰ, এইটো 2 নম্বৰৰ লগত আহিব। আৰু তোমাৰ পটাছিয়াম আয়ডাইড আৰু লেড আয়ডাইডৰ লগত বিক্ৰিয়া কৰি দিলে তোমাৰ কি হ'ব, পটাছিয়াম নাইট্ৰেট আৰু লেড আয়ডাইড, এইটো আহিব তোমাৰ 1 নম্বৰৰ লগত। কাৰ্বনে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে কাৰ্বন ডাই অক্সাইড হ'ব, এইটো হ'ব 4 নম্বৰৰ লগত। 3 2 1 4 ক'ত আছে চোৱা, 3 2 1 4 এইটো তোমাৰ চি নম্বৰত আছে চোৱা, 3 2 1 4। গতিকে চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 31 নম্বৰ কুৱেশ্যন চোৱা, এইটোতো তোমাৰ কমন কুৱেশ্যন হয়, এইটো মোটামুটি প্ৰত্যেক জিলাতে আহিছে। এইটো তোমাৰ প্ৰতিধ্বনুৰ শুদ্ধ ক্ৰমটো কি হ'ব, প্ৰতিধ্বনুৰ শুদ্ধ ক্ৰমটো কি হয় তোমাৰ ইয়াতে, প্ৰথমতে আহিব ৰিচিপ্টৰ, তাৰপিছত চেঞ্চৰী, তাৰপিছত স্পাইনেল মটৰ আৰু নিউৰন। এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, ইয়াতে 32 নম্বৰ কুৱেশ্যনটোত কি কৈছে, কাঁচ, পানী আৰু হীৰাৰ প্ৰতিসৰণাংক। এতিয়া চোৱা, কাঁচত প্ৰতিসৰণাংক দিয়া আছে 1.52, তাৰপিছত দিয়া আছে পানীত দিয়া আছে তোমাৰ 1.33, আৰু হীৰা এইটো ডি বুলি লিখিছোঁ, এইটো দিয়া আছে তোমাৰ 2.4 ঠিক আছে। তো কোনকেইটা মাধ্যমত পোহৰৰ দ্ৰুতিৰ শুদ্ধ বৰ্ধিত ক্ৰম, তোমালোকে এটা কথা জানা, যদি তোমাৰ প্ৰতিসৰণাংক বেছি হয় তেতিয়াহ'লে দ্ৰুতি কম হয়। গতিকে তোমাৰ এইটো ডিটো একেবাৰে লাষ্টত আহিব, এইটো তাতকৈ তোমাৰ কম পৰিমাণে কি হ'ব, পোহৰৰ দ্ৰুতি থাকিব। তাৰপিছত আহিব ৱাটাৰ, তাৰপিছত আহিব গ্লাছ, হয়নে। তো হীৰাত আটাইতকৈ কম প্ৰতিসৰণাংক থাকিব, তো হীৰা, তাৰপিছত আহিব তোমাৰ কি 1.52টো ডাঙৰ হয়, 53 এইটো তোমাৰ জি হ'ব। তাৰপিছত আহিব ৱাটাৰ, তাৰপিছত ৱাটাৰ আহিব DGW, অৰ্থাৎ ডায়মণ্ড, গ্লাছ আৰু ৱাটাৰ। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। মানে হীৰাত আটাইতকৈ পোহৰ কম দ্ৰুতিৰে গতি কৰিব, তাৰপিছত কাঁচ আটাইতকৈ বেছি কৰিব পানীত ঠিক আছে। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, এইটো কিন্তু বহুত ইণ্টেলেকচুৱেল কুৱেশ্যন হয়, তোমালোকে অলপ ভালদৰে লক্ষ্য কৰা। একে ধাতুৰ সমান দৈৰ্ঘ্যৰ 3ডাল তাৰৰ ব্যাস দিয়া আছে, এইটো ব্যাসটো দিয়া আছে তোমাৰ D1 > D2 > D3 ঠিক আছে। আটাইতকৈ বেছি ডাঙৰ হৈছে D1, তাৰপিছত হৈছে D2, তাৰপিছত হৈছে D3, D3টো আটাইতকৈ সৰু হয়। আৰু ইয়াৰে ৰুট দি আছে চোৱা, D1ৰ ৰুট দি আছে R1, D2ৰ ৰুট দি আছে R2, আৰু D3ৰ ৰুট দি আছে R3। তেতিয়াহ'লে ৰুট কি হ'ব, মানে এইটোৰ শুদ্ধ ক্ৰমটো কি হ'ব সেইটো আমাক সুধিছে। এতিয়া চোৱা, যদি ডায়মিটাৰ অৰ্থাৎ বেগ যদি কম হয়, বেগ যিমানে কম হ'ব সেইটো ৰুট সিমানে বেছি হ'ব। সেইকাৰণে ক্ষীণ তাৰৰ ৰুট বেছি আৰু মোটা তাৰৰ ৰুট কম, বুজি পাইছানে। কাৰণ তোমাৰ কি হয়, এইটো তোমালোকে পাইছিলা R proportional to 1/a, অৰ্থাৎ তোমাৰ ক্ষেত্ৰফলৰ প্ৰতিক্ৰম হৈছে ৰুট। তো তোমাৰ ক্ষেত্ৰফল যদি তোমাৰ কি হয় বাঢ়ে, তেতিয়াহ'লে ৰুট কি কৰিব, কমিব, আৰু ক্ষেত্ৰফল কমিলে ৰুট বাঢ়িব। গতিকে ক্ষেত্ৰফল আটাইতকৈ কম কাৰ, D3, গতিকে আটাইতকৈ বেছি হ'ব কাৰ, R3। তাৰপিছত আহিব কি R2, আৰু তাৰপিছত আহিব R1। এইটো হ'ব আমাৰ শুদ্ধ ক্ৰম ঠিক আছে। এইটো ক'ত আছে, এইটো R3টো ফাৰ্ষ্টত আহিব, R3টো আটাইতকৈ বেছি হ'ব, কোনটো অপশ্যনত আছে, এইটো তোমাৰ বি নম্বৰ অপশ্যনত আছে। R1ৰ ৰুট আটাইতকৈ কম, এইটোৱে কেৱল এইটো উল্টাকৈ লিখিছে, গতিকে এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত তোমাৰ
34 নম্বৰ কুৱেশ্যন চোৱা উদ্ভিদত পানী আৰু খনিজ পদাৰ্থ পৰিবহণৰ লগত জড়িত পদক্ষেপবোৰ কি হ'ব ইয়াতে পানীৰ কথা কৈছে আৰু খনিজ লৱণৰ কথা কৈছে তো পানীটো জাইলেমৰ দ্বাৰা হয় আৰু জাইলেমৰ পৰা পাতত যাব পাতৰ পৰা বাষ্পীভৱন হ'ব এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় সিপাৰ পৰা জাইলেমত যাব আৰু জাইলেমৰ পৰা পাতত যাব পাতৰ পৰা বাষ্পীভৱন হ'ব এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছত চোৱা ইয়াতে দুটা উক্তি দিয়া আছে সেই উক্তিবোৰটো কোনটো শুদ্ধ হয় কোনটো ভুল হয় সেইটো ক'বলৈ দিছে এইটো তোমাৰ চোৱা পি নম্বৰ উক্তি দিছে ক্লোৰোফ্লোৰোকাৰ্বনৰ কাৰণে অজনৰ অৱক্ষয় ঘটে এইটো কাৰেক্ট হয় CFC হৈছে অজন অৱক্ষয়ৰ মুখ্য কাৰণ ঠিক আছে কি বায়ুমণ্ডলত বৰ্ধিত কাৰ্বন ডাই অক্সাইডৰ বাবে অৱক্ষয় ঘটে অজনৰ অৱক্ষয় ঘটে এইটো কাৰেক্ট হয় অৰ্থাৎ দুটা কাৰেক্ট হয় তো দুটা কাৰেক্ট হলে কোনটো অপশ্যন হ'ব এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ঠিক আছে যে দুটা কাৰেক্ট হয় গতিকে এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 36 নম্বৰ চোৱা কি কৈছে এইটো দিছে এটা বৈদ্যুতিক মটৰৰ ফলাঙঠিক কুণ্ডলী প্ৰবাহৰ দিশ সলনি কৰাত ব্যৱহাৰ কৰা হয় এটোতো কারেক্ট হয় এটো তুমি এনে মনত রাখিবা দেই এই কথাখিনি যেটো তোমার ফলাঙঠি আছে ফলাঙঠির কাম হইছে তোমার প্রবাহর দিক সলনি করে এটো কারেক্ট হয় কিউ দিছে সা কুণ্ডলীক বিদ্যুতৰ দিক পৰিৱৰ্তনে ইয়াৰ ওপৰত প্ৰযুক্ত বলৰ দিক বিপৰীত কৰে আৰু নিৰন্তৰ ঘূৰ্ণন নিশ্চিত কৰে এটো তোমার কারেক্ট হয় যেটো তোমার ফলাঙঠি অর্থাৎ দিক নির্দেশক যেটো ইউজ করা হয় এটো তোমার কি করে এটো যেটো প্রযুক্ত বল হেতু তোমার কি করে ইনভার্স করে দিয়ে অর্থাৎ উলটাই দিয়ার লগে লগে হেতু তোমার কি করে এটু অবিরতভাবে এটু চলি থাকিব পারে ঠিক আছে আর তোমার সেই কারণে তোমার কি করা হয় বৈদ্যুতিক ফলাঙঠি যেটো বৈদ্যুতিক ফলাঙঠি আছে হেতু ব্যবহার করা হয় অর্থাৎ এটু দুইটা উক্তি কারেক্ট হবো অর্থাৎ এটু তোমার কি হবো এই নম্বর অপশনটো কারেক্ট হবো 37 নম্বর 37 নম্বরত কি কইছে সৌরশক্তি এটা অনবীকৰণযোগ্য শক্তিৰ উৎস সৌরশক্তি তো নবীকৰণযোগ্য শক্তিৰ উৎস হয় গতিকে এটো তোমাৰ ইনকারেক্ট হ'ব নিউক্লিয়াৰ শক্তি এটো নিউক্লিয়াৰ বিজন প্ৰক্ৰিয়াৰ দ্বাৰা উৎপন্ন কৰা হয় এটো কারেক্ট হয় ঠিক আছে গতিকে এটো ইনকারেক্ট আৰু তোমাৰ কিউ টু কারেক্ট পিটো ইনকারেক্ট কিউ কারেক্ট এটো সি নম্বৰ অপশনটো কারেক্ট হ'ব এটো সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো 38 নম্বৰ কোৱেশ্চনটো সমসংস্থ অঙ্গবোৰৰ কাম বেলেগ কিন্তু গঠন একে এটো কারেক্ট হয় হেবুৰকে যিবোৰ অঙ্গৰ তোমাৰ গঠন একে হয় কিন্তু কাম বেলেগ বেলেগ হয় হেবুৰকে সমসংস্থ বুলি কোৱা হয় আৰু যিবোৰৰ তোমাৰ গঠন বেলেগ বেলেগ হয় কিন্তু কাম একে হয় হেবুৰক তোমাৰ বৃত্তিক অঙ্গ বুলি কোৱা হয় দুটা মনত ৰাখিবা এতে তোমাৰ কি কৈছে চোৱা গৰুৰ একঠেং আৰু চৰাইৰ ডেউকা হৈছে সমসংস্থ এটো কারেক্ট হয় গৰুৰ একঠেং আৰু চৰাইৰ ডেউকা আৰু উৎপত্তি স্থান একে হয় কিন্তু তোমাৰ ইয়াৰে কাম বেলেগ বেলেগ হয় গতিকে এটো সমসংস্থ হ'ব গতিকে এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত তোমাৰ 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰত তোমাৰ এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে ঠিক আছে এছাৰশন আৰু ৰিজনিং তো ইয়াতে চোৱা তোমাৰ 39 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে দিছে লেন্সৰ ক্ষমতাৰ এছআই একক হৈছে ডায়োপ্টাৰ এটো কারেক্ট হয় আৰু ৰিজন দিছে চোৱা অবতল লেন্সৰ ক্ষমতা ধনাত্মক এটো ইনকারেক্ট হয় আৰু উত্তল লেন্সৰ ক্ষমতা ঋণাত্মক এটো উল্টা দিছে চোৱা অবতল লেন্সৰ ক্ষমতা সদায় ঋণাত্মক হয় আৰু ক্ষমতা ঋণাত্মক হলে তোমাৰ ইয়াৰে যেটো পাৱাৰ আহিব এটো ঋণাত্মক হ'ব লাগিব কিন্তু এটা অবতল লেন্সৰ ক্ষমতাটো ধনাত্মক বুলি দিয়া আছে গতিকে এটো ইনকারেক্ট হয় মানে ৰিজনটো শুদ্ধ হয় আৰু তোমাৰ সরি এছাৰশন শুদ্ধ ৰিজনটো অশুদ্ধ এছাৰশন শুদ্ধ ৰিজনটো অশুদ্ধ গতিকে এটো তোমাৰ কি হ'ব এটো সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছতটো চোৱা 40 নম্বৰত কি কৈছে এটো কাৰ্বন মৌলটো প্ৰকৃতিত ভিন্ন ৰূপত থাকে এটো কারেক্ট হয় যাক আমি কাৰ্বনৰ বহুৰূপ বুলি কওঁ ঠিক আছে যেনেকুৱা গ্ৰেফাইট ডায়মন্ড তাৰ পিছত এটা আছে C60 আৰু এটা আছে তোমাৰ ফুলেৰিন এইটা মনত ৰাখিবা এইটা হৈছে তোমাৰ কাৰ্বনৰ বহুৰূপ হয় ডায়মন্ডো হয় এটা কার্বনের বহুরূপ হয় তো বিভিন্ন রূপত পোৱা যায় এটো কারেক্ট হয় কার্বনের যুজতা সারি এটো কারেক্ট হয় কারণ কার্বনের পরমাণু ক্রমাঙ্ক হচ্ছে 6 গতিকে ইলেকট্রন বিন্যাস হ'ব 24 অর্থাৎ এটো সব বর্তম কক্ষত 4টা ইলেকট্রন আছে এই কারণে তোমার কার্বনের যুজতা সারি হয় এটো কারেক্ট হয় দুটা কারেক্ট হয় কিন্তু এটোৰ শুদ্ধ ব্যাখ্যা নহয় অর্থাৎ এটো বি নম্বৰ অপশনটো কারেক্ট হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা
41 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে এইটোতো কাৰেক্ট হয় আৰু ইয়াতে কৈছে কাৰণ বৈদ্যুতিক মটৰত কুণ্ডলীৰ ঘূৰ্ণনত ফ্লেমিঙৰ সোঁহাতৰ নীতিৰ ওপৰত আধাৰিত এইটো কাৰেক্ট হয় বৈদ্যুতিক মটৰ বা বৈদ্যুতিক জেনেৰেটৰত সদায় ফ্লেমিঙৰ সোঁহতীয়া নীতিটো এপ্লাই কৰা হয় ঠিক আছে বা তোমালোকৰ ঘৰত যিটো ফেন আছে বৈদ্যুতিক ফেন এটোতো তোমাৰ ফ্লেমিঙৰ সোঁহতীয়া নীতিৰ ওপৰতে আধাৰিত হয় গতিকে তোমাৰ এছাৰশনো কাৰেক্ট হয় ৰিজনো কাৰেক্ট হয় কিন্তু এইটো শুদ্ধ ব্যাখ্যা নহয় গতিকে এইটো কি হ'ব বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা এটা তোমাৰ কেস স্টাডি বেসড কোৱেশ্চন দিছে চাবা দেই কেস স্টাডি বেসড কোৱেশ্চনবোৰত কনফিউজ নহবা ইয়াতে কেইটামান ইন্টেলেকচুৱেল কোৱেশ্চন আছে এটো তোমাৰ কি কৈছে চোৱা গৱেষণাকাৰী ডেটা তলে ওজন স্তৰৰ অৱক্ষয়ৰ বাবে মানুহৰ স্বাস্থ্যৰ ওপৰৰ পৰা প্ৰভাৱৰ বিষয়ে গৱেষণা কৰিছে তেওঁলোকে গৱেষণা কৰি পালে যে অতি বেঙুনীয়া ৰশ্মিৰ অত্যাধিক বিকিৰণৰ ফলত ছালৰ কৰ্কট ৰোগ হোৱাৰ পৰিমাণ বৃদ্ধি হয় এতে কোৱেশ্চন চোৱা ওজন স্তৰ অৱক্ষয়ৰ লগত জড়িত প্ৰধান স্বাস্থ্য সম্পৰ্কীয় সমস্যাটো কি এতে প্ৰধান স্বাস্থ্য সম্পৰ্কীয় সমস্যাটো কি আছিল তো ছালৰ ৰোগ কৰ্কট বেমাৰ গতিকে এইটো বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ঠিক আছে আৰু যদি তোমাৰ ইয়াতে যদি এইটো মেনশ্যন কৰা নাথাকিলে হয় তেতিয়াহ'লে কিন্তু তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'লে হয় ঠিক আছে যেহেতু ইয়াতে তোমাৰ ডাইৰেক্টলি মেনশ্যন কৰিছে যে কৰ্কট ৰোগটো বেছি পৰিমাণে বৃদ্ধি পাইছে মানে এইটো ৰোগটো বেছি হৈছে গতিকে ইয়াতে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ঠিক আছে কনফিউজ নহবা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটা তোমাৰ 43 নম্বৰটো কি হৈছে চোৱা তলৰ কোনটো ওজন স্তৰৰ অৱক্ষয়ৰ বাবে দায়ী তাতেতো তোমাৰ গেছ ক্লোৰোফ্লোৰোকাৰ্বন মানে অতি বেঙুনীয়া ৰশ্মিৰ বিক্ষেপণৰ কাৰণে হয় নাই গতিকে এইটো সি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতেও তোমাৰ এইটো দিছে এইটো কেস বেস স্টাডি কোৱেশ্চন হয় ইয়াতে চোৱা প্ৰথমতে এইখিনি পঢ়ি লোৱা কি কৈছে গংগা নদীত লক্ষ লক্ষ মানুহৰ জীৱনৰ মূল আধাৰ কিন্তু বৃদ্ধি পোৱা ঔদ্যোগিক নিৰ্গমন অশোধিত মলমূত্ৰ আৰু ধৰ্মীয় কাৰ্যকলাপৰ বাবে পানীৰ গুণগত মান যথেষ্ট হ্ৰাস পাইছে এই সমস্যাৰ সমাধান কৰিবলৈ গংগা নদীৰ কাৰ্যকৰী আঁচনি আৰম্ভ কৰা হৈছিল এইটো কিমান চনত আৰম্ভ কৰা হৈছিল 1885 চনত হয়নে যাৰ উদ্দেশ্য আছিল নদীখন পৰিষ্কাৰ কৰা আৰু স্বাস্থ্য পুনৰুদ্ধাৰ কৰা এতে কোৱেশ্চন চোৱা গংগা নদীৰ কাৰ্যকৰী আঁচনিৰ মূল লক্ষ্য কি আছিল গংগা নদী পৰিষ্কাৰ কৰা আৰু পুনৰুদ্ধাৰ কৰা এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 45 নম্বৰ কোৱেশ্চনটো চোৱা আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন তোমালোকে কিমান নম্বৰ পালা আজিৰ এইটো টেষ্ট পেপাৰত তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকে ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো তোমালোকৰ জিলাত এক্সাম হৈ গ'লে 7002824673 নম্বৰত পিডিএফ আকাৰে কোৱেশ্চন পঠাই দিবা তো অহা সপ্তাহৰ পৰা সোশ্যাল সায়েন্সৰ এমসিকিউ সলভ কৰিম তোমালোকে এই ভিডিওবোৰ চাই ল'বা তলৰ কোনটোৱে নদী প্ৰদূষণ কমোৱাত সহায় কৰিব নদী প্ৰদূষণ কৰাত সহায় কৰিব বুলি কৈছে মলমূত্ৰ নিৰ্গমনৰ আগতে পৰিশোধন কৰি এটো কাৰেক্ট হয় নিৰ্বাণনীকৰণ বৃদ্ধি কৰি ডিফৰেষ্টেশন বৃদ্ধি কৰিলে কেনেকৈ হ'ব তাৰ পিছত এটো কৈছে তোমাৰ ডাম্পিং আনট্ৰিটেড এটো নহয় ডাম্পিং কৰাটো কেতিয়াও ভাল নহয় পানীৰ ব্যৱহাৰ বৃদ্ধি ইনক্ৰিজিং এটো নহয় ওয়াটাৰ কনজাম্পশনটো ভাল নহয় গতিকে তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে ইয়াৰ পিছত যিকেইটা লং কোৱেশ্চন আহিছে লং কোৱেশ্চন কেইটা তোমাৰ কিন্তু কেস বেস স্টাডি কোৱেশ্চন বেছি আহিছে ঠিক আছে বেলেগ জিলাত কিমান কেস বেস স্টাডি কোৱেশ্চন দিয়া নাই এটো জিলাত কিন্তু কেস বেস স্টাডি কোৱেশ্চনবোৰ বেছি দিছে তোমালোকে লং কোৱেশ্চনবোৰ সমাধান কৰিবা যিকেইটা ইম্পৰ্টেন্ট লং কোৱেশ্চন আছে গোটেইকেইটা মই সমাধান কৰিম তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা আৰু পিডিএফৰ কাৰণে তোমালোকে কমেন্ট সেকশনত লিংক দি আছে তোমালোকে তাতে গৈ ভিডিওবোৰ পিডিএফ ফাইলবোৰ পাই যাবা তোমালোকে ভিডিওটো শেয়াৰ কৰা ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনোৱা আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ